সকলোকে নমস্কাৰ জনালোঁ আৰু আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনালোঁ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে, আমিও ভালে কুশলে আছোঁ। আজিৰ ভিডিঅ'টোত এযোৰ মেখেলা চাদৰ বনাম বুলি ভাবি আছোঁ। মেখেলা চাদৰযোৰ আজিৰ ভিডিঅ'টোত নেদেখুৱাওঁ, বনোৱা নাই যিহেতুকে। ব্লাউজ পিচটো আগতে আৰম্ভণি কৰিম, সেইটো কাৰণে ব্লাউজ পিচটো কেনেকৈ কি কৰোঁ সেইটো আপোনালোকৰ লগত দেখুৱাওঁ। তাৰপিছত মেখেলা চাদৰটো ষ্টাৰ্ট কৰিম, কিন্তু আজিৰ ভিডিঅ'টোত অকল ব্লাউজ পিচটোহে দেখুৱাম কেনেকৈ বনাওঁ। আহকচোন তেতিয়াহ'লে আৰম্ভণি কৰোঁ। আৰু কাপোৰৰ কালাৰটো হৈছে পিংক কালাৰ হয়, লাইট পিংক কালাৰ, কিন্তু ইয়াতে অকণমান বগা টাইপৰ দেখিছে, কিন্তু তেনেকুৱা নহয়, পিংক কালাৰ হয়, খুব ধুনীয়া কালাৰ হয়। আৰু ফ্ৰেমটো লগাই ল'লোঁ আৰু এতিয়া ফুলপাহ আঁকি ল'ম। যিটো ফুল দিম তাৰে ফুলপাহ এয়া কাঠ পেঞ্চিলেৰে আঁকি ল'লোঁ আৰু আঁকি লৈ পেলাই এতিয়া এয়া সূতা ল'ম। ৰিবনটো যেনেকুৱা কালাৰৰ হয় সূতাটো তেনেকুৱা কালাৰে লৈ ল'ব। মই তেনেকুৱা কালাৰে লৈ লৈছোঁ আৰু এনেকৈ সূতাটো বেজিটো ভৰাই লৈ পেলাই এয়া গোল যে কৰিছিলোঁ তাতে এনেকৈ, ভিডিঅ'টো চালে আপোনালোকে গমেই পাব বাৰু, এনেকৈ 5টা আৰু 7টা 9টা মানে যিমান ডাঙৰ কৰে বেজুৰ হিচাপে ল'ব দেই, তেনেকৈ ল'ব। যেনে মই 5টা লৈছোঁ, এতিয়া সৰু কৰিম যিহেতুকে, তেনেকৈ আপোনালোকে ডাঙৰ কৰিলে 9টা 11টা এনেধৰণৰ লৈ ল'ব। আৰু এনেকৈ ধুনীয়াকৈ এইখিনি সূতাৰে চিলাই কৰি লৈ ল'লোঁ এয়া। আৰু এতিয়া ৰিবনটো ধুনীয়াকৈ বেজীত সোমাই ল'ম। আগটো অকণমান কাটি লৈছোঁ কেঁচিৰে আৰু বেজীত এনেকৈ ভৰাই দিম আৰু লক লগাই দিম তলত। লকটো লগাব আজিকালি সকলোৱে জানেই বাৰু, তথাপি মই অকণমান দেখুৱাই দিলোঁ। এনেকৈ ফ'ল্ড কৰি ল'ম, লৈ পেলাই বেজীটোৰ ভিতৰে সোমাই দিলে এনেকৈ ধুনীয়াকৈ লকটো লাগি যায়। আৰু এতিয়া কৰিবলৈ ষ্টাৰ্ট কৰোঁ আহক। প্ৰথমডালত সোমাব, নেক্সটডালত নোসোমাব, তাৰপিছৰ ডালত সোমাব, তাতে এডাল এৰি এডাল এনেকৈ কৰি যাব। আৰু খুব সোনকালে হয় এইটো চিলাই। ৰিবন এম্ব্ৰইডাৰী মোৰ আৰু ভিডিঅ' আছে বাৰু, ইউটিউবতো দিয়া আছে, ফেচবুকতো দিয়া আছে, আপোনালোকে যদি চাব বিচাৰে চাব পাৰে। কিন্তু এইযোৰ মই অলপ এইটো ডিজাইন মই কৰা নাছিলোঁ, এইবাৰ ফাৰ্ষ্ট কৰিলোঁ আৰু এইযোৰ কৰি চাওঁ কেনেকুৱা হয়। আৰু এনেকৈ ৰিবনটো চিলাই গ'লে হৈ গ'ল, এপাহ হৈ গ'ল মোৰ। এতিয়া নেক্সট পাহত লাগিলোঁ। এয়া এনেকৈ এডাল এৰি এডাল এনেকৈ কৰি যাব লাগিব। খুব ধুনীয়া হয় দেই, ফুলপাহ দেখিবলৈ খুব ধুনীয়া হয়, সেইটো কাৰণে ভাবিলোঁ এইবাৰ এনেকুৱা ধৰণেও কৰি চাওঁ, এনেকুৱাকৈ কৰি চোৱা নাছিলোঁ। এয়া এডাল এৰি এডাল কৰি গৈ আছোঁ। আৰু এনেকৈ যেতিয়া কাপোৰযোৰ সম্পূৰ্ণ কৰিম আপোনালোকক ফুল ভিডিঅ' আপোনালোকে পাই যাব। অকণমান বেলেগ টাইপত বনাম এইযোৰ কাপোৰ, দেখা পাব আপোনালোকে। এয়া এতিয়া ফুলটো ৰেডি হৈয়ে যাব আৰু এপাহ হৈ গ'ল, এইপাহো ৰেডি হৈ যাব। এনেকৈ হাতেৰে অকণমান বহল কৰি দি দিব আপোনালোকে, মানে ৰিবনটো অকণমান ঠিক কৰি লৈ ল'ব নিজে। খুব ভাল লাগে হাতৰে কৰা কামবোৰ, আৰু মই ভাল পাওঁ, কৰি ভাল পাওঁ আৰু চাইও ভাল পাওঁ বেলেগৰ। আৰু বেলেগৰ চালে অকণমান নিজৰো শিক্ষা হয়, আৰু মই যিখিনি জানো সেইখিনি মোৰখিনি চাইও বেলেগে অকণমান শিকিব পাৰে, তেনেকুৱা বুলি মই ভাবোঁ। আৰু সকলোৰে ভাৱধাৰা একে নহয় বাৰু। এনেকৈ এইপাহো ফুল হৈ গ'ল, তলত ধুনীয়াকৈ উলিয়াই দি পেলাই ধুনীয়াকৈ মানে জুই আঠা দিও ল'ব পাৰে, জুই দি পেলাই, আৰু নহ'লে কাঠি মাৰিও দিব পাৰে। আৰু এতিয়া এই সূতাই লৈ লৈছোঁ, এংকৰ সূতাটো মোৰ নাছিল, সেইটো কাৰণে এই 4ডালকৈ লৈ লৈছোঁ। আৰু এতিয়া এয়া এনেকৈ সূতাৰে চিলাই মাৰি যাম, হাত চিলাই মাৰি যাম। ইয়াতে আপোনালোকে ফেব্ৰিক কৰিও দিব পাৰে, যি কালাৰ দিয়ে আপোনালোকৰ কথা। মই কিন্তু এইযোৰত এইবাৰ ফেব্ৰিক নকৰোঁ। আগৰ কাপোৰত মই ফেব্ৰিক কৰা আছে বাৰু, কিন্তু এইযোৰত মই এনেকৈ চিলাই কৰি দিম বুলি ভাবিছোঁ, সেইটো কাৰণে এনেকৈ চিলাই কৰি ল'লোঁ। সেইটো কালাৰতে কৰিছোঁ, বেলেগ কালাৰ ব্যৱহাৰ নকৰোঁ আৰু এটা কালাৰতে কৰিম। ইয়াতে যেনেকুৱা দেখিছে কিন্তু অৰিজিনেলি তেনেকুৱা নহয়। খুব ভাল লাগিছে কালাৰটো, মানে পিংক কালাৰত এনেকুৱা ৰাণী কালাৰত উজ্জ্বল হৈ উঠিছে, বহুত ভাল লাগিছে। এনেকৈ চিলাই কৰি যাম। সেয়া ভাল লাগিছে, এংকৰ গুলি হ'লে আৰু বেছি ভাল লাগে, কিন্তু মই সূতাৰে কৰিলোঁ। কাপোৰযোৰত মই এংকৰ গুলিৰে কৰিম, আছিলে মোৰ, শেষ হৈ গ'ল সেইটো কালাৰ, সেইটো কাৰণে আপোনালোককো দেখুৱাওঁ ভাবিলোঁ, সেইটো কাৰণে এই সূতাৰে কৰি দিলোঁ। এই সূতাৰো বেয়া নালাগে, কিন্তু এংকৰটোৰে খুব ভাল লাগে দেখিবলৈ। এনেকৈ কৰি ল'লোঁ। এয়া তলত এতিয়া চিলাই মাৰি ল'ম ধুনীয়াকৈ। আৰু এতিয়া ইয়াৰে ছাইডত এনেকৈ এইটো ছাইডে দি লৈছোঁ, আৰু নেক্সট ছাইডে দিয়াটো আপোনালোকক দেখুৱাওঁ। এনেকৈ মানে অকণমান ডিজাইন কৰি দি দিম সেইটো কালাৰতে। আৰু যিহেতুকে এইটো ব্লাউজ পিচে, সেইটো কাৰণে বেছি ফুল ইয়াতে মই অঁকা নাই, এনেকৈ চিম্পুলকৈ দিম, ব্লাউজৰ হাতত থাকিব, মানে ছাইড একদম শেষৰ ফালে ভাল লাগিব। আৰু এতিয়া আঠা ব্যৱহাৰ কৰিম, ইয়াতে মই ষ্টন লগাই দিম।
আৰু আপোনালোকে ইচ্ছা কৰিলে মণিও লগাই দিব পাৰে। মই ষ্টন লগাই দিছোঁ। ইয়াতে ধুনীয়াকৈ মাজত ষ্টন লগাই দিম 2টা আৰু চাইডে চাইডে এনেকৈ ষ্টন লগাই যাম। এয়া এনেকৈ ভাল লগা হৈছে, দেখিবলৈ উজ্জ্বল হৈ গৈছে কাপোৰযোৰ, দেখিছেনে? খুব ধুনীয়া লাগিছে। কিন্তু কাপোৰযোৰত মই অকণমান বেলেগকৈ কৰিম, এয়া ফুলকেইটা মই অকণমান বেছিকৈ দিম, তেতিয়া বেছি ভাল লাগিব। ব্লাউজ পিচ কাৰণে এনেকৈ দিছোঁ আৰু ইয়াতেও আঠা লগাই দি দিলোঁ, ইয়াতেও ষ্টন দি দিম। এয়া ধুনীয়াকৈ গোটেই ছাইডত ষ্টনখিনি দি দিলোঁ, দেখিবলৈ ধুনীয়া লগা হৈছে। মোৰ ভাল লাগিছে, কিন্তু আপোনালোকৰ বা কেনেকুৱা লাগিছে নাজানো বাৰু। তাৰপিছত শেষত দিম গ্লিটাৰ, অকণমানকৈ দি যাম আৰু গ্লিটাৰখিনি ইয়াতে ষ্টনকেইটাৰ তলেৰে। আৰু গ্লিটাৰটো লৈছোঁ মই চিলভাৰ কালাৰৰ, যিহেতুকে ষ্টনকেইটা চিলভাৰ কালাৰৰ, সেইটো কাৰণে। আৰু কাপোৰযোৰ যিহেতুকে পিংক কালাৰ, মই ভাবোঁ গল্ডেনটো দিলে বেছি ফুটি নুঠিব, সেইটো কাৰণে চিলভাৰটো দি দিছোঁ। আৰু শেষত এয়া মোৰ ফুলপাহ ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শেষত ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইমানতে এৰিলোঁ, কালিলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।